আজিৰ ক্লাছত পলিটিক্যাল সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰ সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল নতুন সিলেবাস অনুসৰি ফাৰ্স্ট চেপ্টাৰটোৰ নাম হ'ল দ্বি মেৰু ব্যৱস্থাৰ পৰিসমাপ্তি। ইয়াত আমি আলোচনা কৰিম সোভিয়েট সংঘৰ পতন, সোভিয়েট সংঘৰ পতনৰ ফলাফল, মিখাইল গৰ্বাচেভৰ নীতি, আঘাত নিৰাময় আৰু ইয়াৰ ফলাফল, উত্তৰ সাম্যবাদী দেশসমূহৰ লগত বিশেষকৈ ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক। ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰৰ পৰা আহিবলগীয়া বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু এই প্ৰশ্নোত্তৰসমূহ লিখি দিয়াৰ আগত তোমালোকৰ সুবিধাৰ বাবে মই কিছু কথা কৈ লৈছোঁ। পৃথিৱীত দুই মহাশক্তি আছিল। ইয়াৰে এটা শক্তিৰ নাম আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ, আনটো শক্তিৰ নাম আছিল সোভিয়েট সংঘ। মাৰ্কিন যুক্তৰাষ্ট্ৰ পুঁজিবাদী আদৰ্শত বিশ্বাস কৰিছিল, আনহাতে সোভিয়েট সংঘ সমাজবাদী আদৰ্শত বিশ্বাস কৰিছিল। বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি এই দুই মহাশক্তিৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল আৰু বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ নিচিনা পৰিৱেশৰ সৃষ্টি হৈছিল। ছাত্ৰ ছাত্ৰীসকল মাৰ্কিন যুক্তৰাষ্ট্ৰ যিদৰে শক্তিশালী আছিল ঠিক সেইদৰে সোভিয়েট সংঘ শক্তিশালী আছিল, কিন্তু বিভিন্ন ঘটনা পৰিঘটনাৰ ফলস্বৰূপে সোভিয়েট সংঘৰ পতন হৈছিল। সোভিয়েট সংঘৰ পতনৰ ফলস্বৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধি পাইছিল আৰু সোভিয়েট সংঘৰ লগত জড়িত থকা সৰু সৰু ৰাষ্ট্ৰসমূহৰ অৱস্থা দিনে দিনে বেয়াৰ ফাললৈ ঢাল খাইছিল। সোভিয়েট সংঘত বিশ্বাসী ৰাষ্ট্ৰসমূহৰ অৱস্থা ভাল কৰাৰ বাবে আন্তৰ্জাতিক মুদ্ৰানীতি, বিশ্ব বেংক আদি সংগঠনসমূহে আঘাত নিৰাময়ৰ নিচিনা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল এইখিনি কথা জনাৰ পিছত এতিয়া আমি প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, সোভিয়েট সংঘই কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল? উত্তৰ, সোভিয়েট সংঘই 1917 চনত প্ৰতিষ্ঠা লাভ কৰিছিল। সোভিয়েট সংঘ ব্যৱস্থাৰ কেতিয়া অন্ত পৰে নাইবা সোভিয়েট সংঘৰ কেতিয়া পতন হৈছিল? উত্তৰ, সোভিয়েট সংঘৰ পতন 1991 চনত হৈছিল। দ্বিতীয় বিশ্ব বা সমাজবাদী শিবিৰ বুলিলে কাক জনা যায়? উত্তৰ, সোভিয়েট সংঘৰ মতাদৰ্শ গ্ৰহণ কৰা দেশসমূহক দ্বিতীয় বিশ্ব বা সমাজবাদী শিবিৰ নামেৰে জনা যায়। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়? উত্তৰ, সোভিয়েট সংঘৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়। সোভিয়েট সংঘ গঠিত হৈছিল কিমানখন গণৰাজ্যক লৈ? উত্তৰ, সোভিয়েট সংঘ গঠিত হৈছিল 15খন ভিন্ন গণৰাজ্যক লৈ। CWISৰ সম্পূৰ্ণ ৰূপটো লিখা। CWIS কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল? উত্তৰ, CWISৰ সম্পূৰ্ণ ৰূপটো হ'ল কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ বা স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ। CWIS গঠন হৈছিল 1991 চনত। মিখাইল গৰ্বাচেভ কোন আছিল? মিখাইল গৰ্বাচেভ সোভিয়েট কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল। সোভিয়েট সংঘৰ ভাঙনৰ পিছত গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰ দুটাৰ নাম লিখা। ছাত্ৰ ছাত্ৰীসকল অলপ আগতে মই ক'লোঁ তোমালোকক সোভিয়েট সংঘ 15খন গণৰাজ্যক লৈ গঠিত হৈছিল, কিন্তু যেতিয়া সোভিয়েট সংঘৰ পতন হৈছিল তেতিয়া নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল। তেনে স্বাধীন ৰাষ্ট্ৰকেইখনৰ নাম হ'ল ৰাছিয়া, ইউক্ৰেইন, জৰ্জিয়া, উজবেকিস্তান। ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম লিখা। উত্তৰ, মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হ'ল গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা। ছাত্ৰ ছাত্ৰীসকল গ্লাছনোষ্টৰ অৰ্থ হৈছে ব্যাপক স্বচ্ছতা আৰু পেৰেষ্ট্ৰইকাৰ অৰ্থ হৈছে পুনৰ নিৰ্মাণ। সোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। সোভিয়েট ব্যৱস্থাৰ চৰকাৰ আৰু অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ, আৰ্থ-সামাজিক সমতা আৰু ন্যায়। যে সোভিয়েট ব্যৱস্থাৰ এটা প্ৰধান লক্ষ্য আছিল আৰ্থ-সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰা। অৰ্থাৎ সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰাটো হ'ল সোভিয়েট ব্যৱস্থাৰ এটা প্ৰধান লক্ষ্য বা উদ্দেশ্য। 2 নম্বৰ, ব্যক্তিগত সম্পত্তিৰ অৱসান। ব্যক্তিগত সম্পত্তিয়ে যিহেতু সমাজত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে, সেইকাৰণে সোভিয়েট ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ অৱসানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 3 নম্বৰ, একদলীয় ব্যৱস্থা। সোভিয়েট ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াত একদলীয় ব্যৱস্থা প্ৰচলন আছিল, অৰ্থাৎ ইয়াত বিৰোধী কোনো ৰাজনৈতিক দল নাছিল। ইয়াত এটাই দল আছিল, সেই দলটো আছিল কমিউনিষ্ট বা সাম্যবাদী দল।
স্বনিৰ্ভৰশীল অৰ্থনীতি দৈনন্দিন ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় কাগজ কলমৰ পৰা আৰম্ভ কৰি গাড়ী মটৰ এই সকলো সামগ্ৰী দেশৰ ভিতৰতে উৎপাদনৰ ব্যৱস্থা কৰিছিল।